আজি মই আপোনালোকক আৰু এটা নতুন ভেৰাইটিৰ ফুল দেখুৱাই আছোঁ। এইটো হ'ল ক্ৰছব্ৰীড ৰেড ভেৰাইটি। ইয়াৰ ফুলটো চাবই পাইছে কিমান দীঘল আৰু ডাঙৰ হৈছে। যিমান ডাঙৰ ফুল হয় ইমান ডাঙৰ ফলতো পৰিণত হয়। মই যাৰ পৰা এই ভেৰাইটিটো কিনি আনিছিলোঁ তাৰ ফিল্ডত এই ভেৰাইটিটোৰ 1200 গ্ৰাম ওজনৰ এটা ফল হৈছিলে। কিন্তু মই ইমান ডাঙৰ ফল আশা কৰা নাই আৰু বিশেষকৈ মোৰ গছবোৰৰ বয়স বহুত কম আৰু মই লগাইছোঁ ফুলৰ টপত। সেইটো কাৰণে বিশেষকৈ যদি 400 বা 500 গ্ৰামৰ মই ফলটো পাওঁ তেও মোৰ ইয়াত প্ৰথম বছৰৰ কাৰণে বহুত হ'ব বুলি মই ভাবিছোঁ। আৰু আপোনালোকে চাবই পাইছে মই য'ৰ পৰা আনিছিলোঁ এই ভেৰাইটিটো পুৰা লিখি দিছে ক্ৰছব্ৰীড ৰেড ভেৰাইটি। নমস্কাৰ, মই ভাবিছিলোঁ যে আপোনালোকক এই ক্ৰছব্ৰীড ৰেড ভেৰাইটিটোৰ ওপৰত এই নাভিটো বা ষ্টিগমাটো আঁতৰাই পেলাই দেখুৱাম। কিন্তু এইটো মই কেতিয়া আঁতৰাই পেলালোঁ মোৰ অলপো মনত নাছিল যে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই আছোঁ। কিন্তু একো নাই, মই ক্ৰছব্ৰীড ভেৰাইটিৰ ওপৰত আপোনালোকক দেখুৱাব পৰা নাই। মই এতিয়া আপোনালোকক ভিয়েটনাম ৰেড আৰু জাম্বু ৰেডৰ ভেৰাইটিৰ ওপৰত ষ্টিগমা বা মই এই নাভিটো কেনেকুৱাকৈ আঁতৰাও আপোনালোকক দেখুৱাম। এই ক্ৰছব্ৰীড ভেৰাইটিটো এতিয়া কিমান ধুনীয়াকৈ বাঢ়ি গৈ আছে আৰু এতিয়া পুৰা কামটো সম্পূৰ্ণ হৈ গ'ল আমাৰ এই ফলটোৰ। এতিয়া ই ডাঙৰ হ'ব, ফলটো ৰঙা হ'ব বা পকিব। পকাৰ পিছতে আমি ইয়াৰ পৰা হাৰভেষ্ট কৰি খাম বা মাৰ্কেটত চেল কৰিম। তো এই ফলটো এতিয়া আপোনালোকে অলপ চাবই পাইছে কিমান ধুনীয়া দেখাত পোৱা গৈ আছে। ভিতৰৰ ফালে ষ্টিগমাটো পুৰা আঁতৰাই দিছোঁ। এইখিনি জেগাটো পুৰা ধুনীয়া হৈ গৈছে। যদি ইয়াৰ পৰা মই এই ফুলটো আৰু ষ্টিগমাটো বা নাভিটো আঁতৰাই নিদিলোঁ হয় তেতিয়াহ'লে কিন্তু এই ফলটোও ইয়াৰ লগে লগে পচিবৰ কাৰণে আৰম্ভ হ'লে হয়। ইয়াৰ চাবই পাইছে কেনেকুৱাকৈ পচিবৰ কাৰণে আৰম্ভ কৰে। এনেকুৱাকৈ পচিলে কিন্তু ইয়াৰ লগে লগে এই ফলটোও পচি পেলাই বেয়া হৈ যায়। তো এই ফলটো বেয়া হৈ নোযোৱাৰ কাৰণে আপোনালোকে এই ফুলটোও পেলাই দিব। মই যেনেকুৱাকৈ আপোনালোকক দেখুৱাই আছোঁ আৰু নাভিটো থাকি যায়, নাভিটো মই পেলাই দেখুৱাব পৰা নাই। এতিয়া মই বেলেগ জাম্বু ৰেড ভেৰাইটি আৰু ভিয়েটনাম ৰেড ভেৰাইটিৰ ওপৰত আপোনালোকক দেখুৱাওঁ। এতিয়া এইটো হৈছে ক্ৰছব্ৰীড ভেৰাইটি ৰেড আৰু এইটো হৈছে মৰাক্কান ৰেড ভেৰাইটি ৰেড। তো চাবই পাইছে ফলকেইটা কিমান ধুনীয়া দেখা পোৱা গৈ আছে। এতিয়া ৰঙা হ'ব, পিছত ইয়াৰ পৰা কাটি পেলাই আমি ফ্ৰুট বা টেষ্ট ৰিভিউ কৰিও দেখুৱাম। এই ড্ৰাগন ফ্ৰুটকেইটা টেষ্ট ৰিভিউ কৰি দেখুৱাম। তো বলক এতিয়া মই নাভিকেইটা কেনেকুৱাকৈ আঁতৰাইছিলোঁ আপোনালোকক অলপ দেখুৱাওঁ। ইয়াৰ পৰা মই সেইফালে যাব লাগিব। এই ড্ৰাগন ফলটোও চাব পাইছে কিমান ধুনীয়া দেখা পোৱা গৈ আছে। ইয়াৰ পৰাও মই ফুলটো আঁতৰাই দিছিলোঁ আৰু নাভিটো আঁতৰাই দিছিলোঁ। ফুলটো আঁতৰোৱাৰ 2 দিন বা 3 দিন পিছতহে নাভিটো আঁতৰাব পাৰে। এইটো শুকাই আহে 2 দিন বা 3 দিন পিছতেই। এই নাভিটোও লাহে লাহে পচিবৰ কাৰণে আৰম্ভ হয়। এই নাভিটোৰ কাৰণেও কিন্তু ফলটোৰ ওপৰত ফাংগাছ অহাৰ চান্স থাকে। ফাংগাছ লাগিলে কিন্তু ফলটো বেয়া হৈ যায়। তো এই ফলটোও চাব পাইছে কিমান ধুনীয়া লাগি আছে আৰু ই এতিয়া লাহে লাহে ডাঙৰ হ'ব, পকিব। পকাৰ পিছতে আমি ইয়াৰ পৰা হাৰভেষ্ট কৰি আপোনালোকক ফ্ৰুট টেষ্ট ৰিভিউ কৰিও দেখুৱাম। বলক মই অলপ আগুৱাই যাওঁ আৰু দেখুৱাওঁ আপোনালোকক কেনেকুৱাকৈ নাভিটো মই পেলাই দিওঁ। এই চাক নাভিটো ইয়াত এতিয়াও আছে। এই নাভিটোৱে মই আপোনালোকক পেলোৱাৰ কথা কৈ আছিলোঁ। আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট টানি পেলাই এনেকুৱাকৈ আঁতৰাই দিব পাৰে। এই চাক কিমান ধুনীয়াকৈ ইয়াৰ পৰা আঁতৰাই দিলোঁ মই। এনেকুৱাকৈ যদি টানাৰ সময়ত যদি ই নাহে তেতিয়াহ'লে এনেকুৱা সৰু চাকু বা কটাৰীৰ সহায়তো আপোনালোকে কৰিব পাৰিব। তো মই এতিয়া আপোনালোকক এই নাভিটো আঁতৰাই পেলাই দেখুৱাই দিলোঁ। এইটো হৈছে ভিয়েটনাম ৰেড ভেৰাইটি। ইয়াৰ ফলটো কিন্তু মোৰ যেনেকুৱা মই ভাবিছিলোঁ তেনেকুৱা চাইজৰ কিন্তু হোৱা নাই। নাকি মই পলিনেশ্যন কৰাৰ সময়ত গণ্ডগোল হৈছে বুলিয়ে এইটো চাইজটো তেনেকুৱা অহা নাই আৰু মোৰ গছৰো বয়স কিন্তু ইমান হোৱা নাই, মাত্ৰ 6 মাহ বয়স হৈছে। একো নাই, এইবাৰ এইটো চাই লওঁ কিমানখিনি ডাঙৰ ফল আহে। যদি 100 গ্ৰামো হয় তেও মই আপোনালোকক 100 গ্ৰামৰে ফলটো দেখুৱাম। মইতো ইয়াত ফলবিলাক খাবৰ কাৰণেহে মই লগাইছোঁ, মইতো চেল নকৰোঁ। যিমান ডাঙৰ ফল হয় তেতিয়া চেল কৰিবৰ কাৰণে ভাল হয়, কিন্তু মই ঘৰত খাম। সৰু হ'লেও কথা নাই, ডাঙৰ হ'লেও কথা নাই। তো এইটো দেখা পালে ভিয়েটনাম ৰেডৰ মই এই নাভিটো আঁতৰাই পেলাই দেখুৱালোঁ। এইটো কিন্তু পলিনেশ্যন কৰাৰ 3 দিনমান পিছত মই পেলোৱাই আছোঁ। তো বলক এতিয়া আপোনালোকক আকৌ জাম্বু ৰেড ভেৰাইটিৰ ওপৰতো এই নাভিটো পেলোৱাই পেলাই দেখুৱাওঁ বা আঁতৰাই দেখুৱাওঁ বা ছিঙি পেলাই দেখুৱাওঁ। অলপ আগুৱাই যাব লাগিব। এই চাক আৰু নতুন ধুনীয়া ধুনীয়া ফুল আহি আছে। এই ফুলটো কিন্তু বেণ্ড হৈ গৈছে গৰমৰ কাৰণে। এতিয়া বৰ্তমান কিন্তু 40ৰ ওপৰত টেম্পাৰেচাৰ চলি আছে।
40ৰ ওপৰত টেম্পাৰেচাৰ চলাৰ কাৰণে ফুলবোৰ অলপ সৰু আৰু বেণ্ড হৈ গৈ আছে। এই চাওক কিমান ধুনীয়াকৈ ফুল আহি আছে। অলপ সেই ট্ৰেলিছটোৰ ফালে যাব লাগিব। মোৰ এইফালে বিশেষকৈ বেছিভাগেই ভিয়েটনাম ৰেড ক্ৰছব্ৰিড ভেৰাইটি এইবিলাক লগোৱা আছে আৰু এই ট্ৰেলিছটোতহে আছে জাম্বু ৰেড ভেৰাইটি। জাম্বু ৰেড ভেৰাইটিটো মই অলপ দেখুৱাব ওলাইছোঁ। এই চাওক জাম্বু ৰেড ভেৰাইটিটো আৰু ভিয়েটনাম ৰেড ভেৰাইটিটো কিন্তু ছেম দেখাত। যোনে প্ৰথমবাৰ চাব ফল চাই পেলাই কিন্তু সিহঁতে আইডিয়া কৰিব নোৱাৰে যে এইটো জাম্বু ৰেড না ভিয়েটনাম ৰেড দেখুৱাই আছে। কিন্তু এই ফলটোৰ গঠনটো অলপ বেলেগ মানে এইটো অলপ দীঘলীয়া টাইপৰ আৰু এই পাখিকেইটা যোনকেইটা মই আপোনালোকক ধৰি পেলাই দেখুৱাই আছোঁ, এই পাখিকেইটা অলপ দীঘল সেইটোৰ পাখিকেইটা কিন্তু অলপ সৰু। যেতিয়া ওচৰৰ পৰা চাব তেতিয়াহে আপুনি ভালকৈ গম পাব। এই চাক যেনেকুৱা মই এই জাম্বু ৰেড ভেৰাইটিটোও এতিয়া ইয়াৰ পৰা আঁতৰাই দিলোঁ। এনেকুৱাকৈ আপোনালোকেও আঁতৰাই দিব। আঁতৰাই দিলে ফলটো সুৰক্ষিত থাকিব আৰু পচন নালাগে। তো আজিৰ এই ভিডিঅ'টোত মই ফুলৰ পৰা একদম ষ্টিগমাটো বা নাভিটো আঁতৰোৱালৈকে দেখুৱালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ইয়াত চাবই পাইছে হালধীয়া ফুলটো কিমান ডাঙৰ হৈ গৈ আছে। এইটোৰো পাৰিলে মই আপোনালোকক পলিনেশ্যন কৰি দেখুৱাম। ইয়াৰ কিন্তু পলিনেশ্যন নকৰিলে ফল কেতিয়াও নহয়, ফুলটো কিন্তু হালধীয়া হৈ পৰি যায়। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। বাই বাই।